কি খবৰ আপোনালোকৰ ভালে আছে? আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু চিনাকি কৰাবলৈ গৈ আছোঁ এজন বিশেষ ব্যক্তিৰ লগত, যি গোলাঘাটৰ হয় তেওঁ, আৰু তেওঁ আচলতে মানে সাংস্কৃতিক ক্ষেত্ৰত বহুতো কৰ্ম কৰি আছে। তেওঁ বিশেষকৈ বিহুৰ লগত জড়িত, তেওঁ এজন শ্ৰেষ্ঠ পেঁপাবাদকো হয়, এজন শ্ৰেষ্ঠ ঢোলবাদকো হয়, লগতে ভাওনাৰ লগতো জড়িত বহুত আছে। গতিকে আজি ভিডিঅ'ৰ লগত জড়িত হৈ থাকক, আজি দেখা পাব। আৰু ইয়াত যি আমাৰ সাংস্কৃতিক ক্ষেত্ৰত যি আমাৰ বাদ্যযন্ত্ৰ সেয়াও ইয়াতে নিৰ্মাণ হয়। ভিডিঅ'ৰ লগত জড়িত হৈ থাকক, দেখাইছোঁ আজি। মই যি কৈছিলোঁ আমি আহি পাই গ'লোঁ আচলতে, আমি পাই গ'লোঁ আহি। এতিয়া চাওক, যি কৈছিলোঁ যি একেৰাহে পেঁপাবাদক, ঢোলবাদক আৰু তেওঁ সাংস্কৃতিক দিশত বহুতো আগবঢ়াই নি আছে গোলাঘাটবাসী ৰাইজক। আৰু তেওঁ হৈছে দেৱজিৎ তামুলী। ভালে আছেনে? আছোঁ। আজি অকণমান আহিলোঁ আপোনাৰ ওচৰলৈ, অকণমান কথাও পাতি যাওঁ, আৰু লগতে মানে সাংস্কৃতিক দিশত কেনেকুৱা কি এতিয়া আপোনাৰ মানে পৰিকল্পনা আছে সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। এতিয়া আমি তেখেতৰ লগত অকণমান কথা পাতোঁ, কেনেকৈ কি আৰম্ভ হৈছিল, কি সেই গোটেইখিনি আপোনালোকে গম পাব। আৰু লগতে কিবা কিবি ইয়াত মানে সাংস্কৃতিক ক্ষেত্ৰত যিখিনি বিশেষকৈ বাদ্যযন্ত্ৰ, ইয়াতে তেওঁ সামগ্ৰী কাৰখানাও আছে, লগতে সেইখিনিও দেখাম। কেতিয়াৰ পৰা আৰম্ভ হৈছিল এইটো লাইনত, কেনেকৈ অহা হ'ল আপোনাৰ? এইটো লাইনত সৰুৰ পৰাই মই ঢোল বজাই ভাল পাইছিলোঁ। হয়। একেবাৰে কম বয়সত, মানে প্ৰথম মই 5 বছৰ বয়সতে মঞ্চত উঠিছিলোঁ, হয়, ঢোল বজাইছিলোঁ। তাৰ লগতে সমান্তৰালকৈ আৰু ঢোল, পেঁপা সেইখিনি বাদ্য বজাবলৈ ইচ্ছা গৈছিল, সকলোখিনি বজাইছিলোঁ আৰু তেনেকৈ শিকি আহিছোঁ। হয়, আৰু বৰ্তমানো শিকি আছোঁ বুলিয়ে ক'ব লাগিব। হয়। আৰু বিশেষকৈ মানে আপুনি লতাশিল খেলপথাৰত কেইবাবাৰো মানে লতাশিল খেলপথাৰত যে বিহু হয়, সেই বিহু যি মানে আপোনাৰ অসমৰ ভিতৰত এখন উল্লেখযোগ্য বিহু ফাংচন, নহয় জানো? আৰু তাত কেইবাবাৰো আপুনি শ্ৰেষ্ঠ পেঁপাবাদক, শ্ৰেষ্ঠ ঢোলবাদকৰ যি মানে সন্মান কিতাপ সেয়াও পাবলৈ সক্ষম হৈছিল। আৰু আমি জনাত গোলাঘাটৰ পৰা খুব কমহে তেনেকুৱা এবাৰতকৈ বেছি পোৱা শিল্পী নাই সম্ভৱ, আপুনিয়ে হয়। আৰু সেইটো কাৰণে খুব ভাল লাগে, নহয় জানো? আৰু কওকচোন তাৰ অনুভৱটো কেনেকুৱা আছিল? আচলতে গুৱাহাটীৰ লতাশিল খেলপথাৰৰ বিহুতলী বুলি ক'লে খুব এখন মানে ঐতিহ্যপূৰ্ণ, খুব এখন মানে পুৰণা বিহুতলী। যিহেতু বৰ্তমান প্ৰায়খিনিয়ে জানে যে গুৱাহাটীৰ লতাশিল খেলপথাৰতে প্ৰথম মঞ্চ বিহু হৈছিল বুলি কয়। কিন্তু তাৰ আগতো হৈছিল কিছু কিছু জেগাত, কিন্তু উল্লেখযোগ্যভাৱে মানে সকলোৱে জনাকে লতাশিল খেলপথাৰতে প্ৰথম বিহু হৈছিল। আৰু সেই খেলপথাৰতে বৰ্তমান এতিয়া অসমৰ ভিতৰত চবতকৈ ডাঙৰ যিটো উপাধি, বিহু সম্ৰাজ্ঞী উপাধি, বিহু ৰাণী, সেইখিনি তাতে দিয়া হয় লতাশিলৰ সম্ৰাজ্ঞী। আৰু যিহেতু লতাশিলৰ সম্ৰাজ্ঞী হোৱাৰ পিছতে এগৰাকী বিহুৱতী তাই প্ৰতিযোগিতা মানে সমাপ্ত হয়গৈ, আৰু শেষৰ মানে বিহুৱতীগৰাকীৰ শেষৰ সপোনটো থাকে আৰু লতাশিলৰ সম্ৰাজ্ঞী। অ'কে, মানে যদি মানে সেয়া শ্ৰেষ্ঠ সন্মান লাভ কৰে এগৰাকী বিহুৱতীয়ে, নেক্সট তাৰমানে আপুনি তেওঁ আকৌ জইন কৰিব নোৱাৰে আৰু বেলেগৰ তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে। সেইটো এটা ভাল কথা গম পালোঁ। আৰু ঠিক সেই সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাতে যিটো বিহু দলে, প্ৰত্যেক বেলেগ বেলেগ বিহু দলে একোজনী সম্ৰাজ্ঞী তাত প্ৰতিযোগিতালৈ লৈ যায়, সেই দলৰ মাজৰ পৰা শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদক মানে তাত নিৰ্বাচন কৰে। আৰু সেই প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিব লাগে। তেনেকৈ ঠিক ধৰক মই 2017 চনত অংশগ্ৰহণ কৰিছিলোঁ। 2017ৰ পৰা 2017, 18, 19 চনলৈকে মই 3বাৰ শ্ৰেষ্ঠ ঢুলীয়া হৈছিলোঁ তাত ন একেৰাহে। অ'কে। যিহেতু 2020 চনত ক'ভিডৰ কাৰণে আপোনাৰ বিহু বন্ধ আছিলে, এই বৰ্ষটো নহ'লে, ঠিক 3 বছৰ শ্ৰেষ্ঠ ঢুলীয়া হোৱাৰ পিছত আপোনাৰ পিছত ভাবিলোঁ যে আৰু ঢোলত মই অংশগ্ৰহণ নকৰোঁ, পেঁপাত অংশগ্ৰহণ কৰোঁ। ঠিক তেনেকৈ 2021ৰ পৰা 21, 22, 23 একেৰাহে 3 বছৰ পেঁপাতো অংশগ্ৰহণ কৰি মই শ্ৰেষ্ঠ পেঁপাবাদক হ'বলৈ সক্ষম হ'লোঁ। আৰু খুব এটা মানে ভাল লগা মনৰ এটা আশা আছিলে যে তেনেকুৱা এখন খেলপথাৰত তেনেকুৱা এটা কিতাপ ল'ম, আৰু একেৰাহে 3বাৰ লোৱাটো এটা বিৰাট ডাঙৰ হেঁপাহ আছিলে। সেই হেঁপাহটো পূৰ হ'ল। আচলতে মানে কি হয়, বিশেষকৈ আমাৰ গোলাঘাটৰ পৰা তেনেকুৱা 3বাৰ তাতে সেই খিতাপ অৰ্জন কৰা। গোলাঘাটৰ পৰা বুলি নহয়, বৰ্তমান মই জনাত এবাৰতকৈ 2বাৰ পোৱাই খুব কম আছে একেৰাহে ন। হয়তো কোনোবাই গেপ হৈ পেলাই পাব পাৰে, এবছৰ পাইছে ধৰক, তাৰ এবছৰ বা 2 বছৰ গেপ হৈছে, আকৌ এবছৰ পাইছে, কিন্তু একেৰাহে 2বাৰ পোৱাটো খুব কম আছে। আৰু 3বাৰ পোৱাটো নাই বুলিয়ে মই ভাবোঁ। মানে সেইটোলৈ আমি গৌৰৱ কৰিব পাৰোঁ যে গোলাঘাটৰ মানে গোলাঘাটবাসী ভাল লাগিছে। আৰু বৰ্তমান আৰু কিহৰ লগত ব্যস্ত হৈ থকা হৈছে? বৰ্তমান বিহুৰ লগতে মোৰ নিজৰ ভাওনাৰ দল এটাও আছে, মুকুন্দ মুৰাৰী সন্মিলিত নাট্য দল গোলাঘাট। আৰু ভাওনাৰ লগতো জড়িত হৈ থাকোঁ, বিভিন্ন জেগাত মানে খোল বাদ্য শিকায়ো আছোঁ, আগতো শিকাই গ'লোঁ, গায়ন বায়নৰ পৰা আদি কৰি। আৰু শিশু ভাওনাও শিকালোঁ কেইবাখনো।
বৰ্তমান চলি আছে, আজি 2-3 দিনৰ আগত কৰি আছো ভাওনা চলি আছে ন। আৰু আপুনি বিশেষকৈ মানে যি আমাৰ অসমীয়া মানে এখন ছুপাৰহিট ছবি বুলি ক'ব লাগিব বিদুৰ ভাই, তাতো মানে অকমানকে অভিনয় কৰিছে নহয় জানো, অকমানকে ডাঙৰ পৰ্দাত দেখা দিছো। আজি দেৱজিৎ তামিৰ লগত কথা পাতি আছো। আৰু লগতে আৰু এটা কথা সুধো, তেওঁ মানে ঢোল বজোৱাৰ লগতে পেঁপা ঢোল মানে বিভিন্ন যিখিনি সামগ্ৰী বাদ্যযন্ত্ৰ আছে তেওঁ গোটেইখিনি নিজে বজায়, লগত তেওঁ ভাওনাৰ লগতো জড়িত হয় গম পাইছে। আৰু এইবাৰ বিদুৰ ভাইতো অভিনয় কৰিছে, সেইখিনি আমি গম পাইছো। আৰু লগতে মই সুধো, আপোনাক বৰ্তমান ইয়াতে বাদ্যযন্ত্ৰ বনাই থকা হৈছে ন সামগ্ৰী বহুত? হয়, বৰ্তমান মোৰ ঢোল খোল যিখিনি কাঠৰ কামখিনি হয় বৰ্তমান হৈ আছে, মানে ইয়াতে হয় ন, ঘৰতে চলি আছে। অ'কে, আমি চাব পাৰিম নিশ্চয়। অ'কে, বঢ়িয়া। তেতিয়াহ'লে এতিয়া ঢোল কেনেকে সেইটো কেনেকে বনায় আচলতে সেইখিনি তেতিয়া আমি ধুনীয়াকৈ দেখুৱাম ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। এতিয়া গৈ আছো আচলতে য'ত কাৰখানা আচলতে তেওঁৰ ঘৰতে আছে গোটেইখিনি, আৰু ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। এতিয়া আপোনালোকে দেখা পাব ক'ত আচলতে কেনেকৈ আচলতে বাদ্যযন্ত্ৰখিনি নিৰ্মাণ কৰিছে, কেনেকৈ কাঠ কাটি তাত মানে ৰূপ দিয়ে, ঢোললৈ পৰিৱৰ্তন কৰে এডাল কাঠক, সকলো দেখিব। এতিয়া আপোনালোকে মই দেখুৱাম। প্ৰথমে আপোনালোকক দেখুৱাইছো আহি এইটো হৈছে কঁঠালৰ কাঠ, দেখিছে নহয়। এইখিনি কাটি যিটো সাৰ বুলি কয় আচলতে, বুজিছ দা। এটা বস্তু এটা দেখাওঁ আমি, সাৰ মানে কোনখিনি পজিশ্যনটো কি কয় আচলতে গছজোপাৰ যেতিয়া মানে মেচিয়ৰ্ড হয়, গছজোপা যেতিয়া মানে বহুত পুৰণা হৈ গৈ বয়স হয়, তেতিয়া তাত সাৰ হয়। সাৰটো মানে এইটো যিটো হালধীয়া অংশটো, এইডোখৰ পৰা যিটো হালধীয়া অংশ, এইটো গছডালক সাৰ বুলি কয়। অ'কে, আৰু এই সাৰটো ই মানে যাউতিযুগীয়া বস্তু এটা। ই না পচিব, না ইয়াক পোকে খাব, না ইয়াৰ মানে একো মানে ই অজৰ অমৰ আৰু ঠিকে আছে, যদি আমি নিজে অনিষ্ট নকৰো মানে একো নহয় ন। আৰু এতিয়া আপোনালোক দেখুৱাইছো চাওক, এইখিনি হয়। আৰু ইপিনে এজন দাদাই কাটি আছে, দেখুৱাইছো আমি ইয়াত। এইটো ফাৰ্ষ্ট ষ্টেজ। এনেকে পিচবিলাক আনি প্ৰথমতে এনেকে কুঠাৰেৰে তাক সাইজ মৰা হয়। অ'কে, এইটো মানে ঢোলৰ প্ৰথম ৰূপ দিবলৈ যাওঁতে যিখিনি ব্যৱহাৰ কৰা হয়। আৰু কঁঠালৰ কাঠ দেখিছে নহয়, এইখিনি মানে এতিয়া এনেকে কটা হৈছে ন। প্ৰথমতে কুঠাৰে তাক শ্বেপটো আনি লোৱা হয়। তাৰ পিছৰ পৰ্যায়টো আমাৰ ইয়াত হয়, দ্বিতীয় পৰ্যায়। এইখিনি তাত চাইজ মাৰি অহাৰ পিছতে ইয়াত এনেকে হাত কোণ, যিখন আমি কোনো মেচিনাৰী বস্তু ইয়াত ব্যৱহাৰ কৰা নাই, এইখন হাত কোণ বুলি কয়। চেইন টানি পেলাই এজনে চেইনডাল টানি থাকে। এইটো কি বুলি কয়? এইখন হাত কোণ বুলি খোলো বনাই আছো, কিছুমান সৰু সৰু মধ্যমীয়া খোল বনাই আছো। আজিকালি যিহেতু গম পাইছে আৰু সৰু ল'ৰাবোৰ আমাৰ খোল বাদ্য শিকাটো বহুত আগবাঢ়ি গৈছে, সেইটো কাৰণে এই সৰু খোলৰ খুব প্ৰয়োজন হয়। তাৰ পিছৰ পৰ্যায়ে কুণ্ডত দি অহাৰ পিছত আপোনাৰ প্ৰথম অৱস্থাত কি কৰে, এতিয়া যিহেতু ইয়াত খোল খুলি থকা হৈছে, এইটো খুলি আছে নেকি বাৰু? খুলি আছে। প্ৰথম ইয়াত কি হয়, এইডাল যিডাল দেখিছে অলপ সৰু বটালি, এইডাল সৰু বটালি, এইডালে দুইফালৰ পৰা ফুটা কৰি দুইফালৰ পৰা কাটি পেলাই ফুটা এটা উলিয়াই দিয়া হয় প্ৰথম অৱস্থাত। এক খোল হয় ন এইটো? এক খোল, সৰু খোল, মধ্যমীয়া খোল। মানে খোল আৰু ঢোল দুইটা প্ৰচিডিউৰটো কিন্তু একেই? প্ৰচিডিউৰ একেই, বনোৱা একেই প্ৰচেছ। মানে বনোৱা প্ৰচেছটো একেই। তাৰপিছত যেতিয়া আপোনাৰ এইডাল বটালি আপোনাৰ দুইফালৰ পৰা ফুটাটো উলিয়াই দিয়া হয়, তাৰপিছত শেষৰ পৰ্যায়টো এইটো। শেষৰ পৰ্যায়ৰ মানে বটালিবোৰ বেলেগ বেলেগ হয়? বটালি বেলেগ হয়। এইটো ফাইনেলত যিটো হয় এইটো ডাঙৰ হয় অলপ ন? ডাঙৰ হয়। এডাল ডাঙৰ বটালিয়ে সম্পূৰ্ণ তাক ধুনীয়াকে খুলি পেলোৱা। আৰু অলপ ঢোল ইয়াত মই বনাই ৰাখি থোৱা হৈছে, এইখিনি প্ৰায় শুকাইছে আৰু। অ'কে, এইখিনি পুৰা শুকাই গৈছে ন? আৰু অলপ লাগিব, শুকাইছেগে, প্ৰায় শুকাইছে। এইটো ৰং কৰি দিছে নেকি? ৰঙা এইটো আগৰ পুৰণা আছিলে, ইয়াৰ লগতে থৈ দিয়া আছে। এইখিনি নতুন একেবাৰে। এইখিনি নতুন ন? এইখিনি সম্পূৰ্ণ কঁঠাল সাৰৰ। অ'কে, দেখিছে নাই, এইখিনি প্ৰায় শুকাই গ'ল। আৰু শুকাই যোৱাৰ পিছত কালাৰটো আৰু ধুনীয়া হৈ আহিছে। আৰু এইবোৰ মানে কমপ্লিট এতিয়া বজোৱাহে কথা আৰু মানে বাজিবলৈ ৰেডি হৈ আছে আৰু নহয় জানো? ইয়াৰ ৰং পেইণ্ট কৰিয়ে চাউনি কৰিব পৰা। আৰু লগতে আকৌ আমি আহি গ'লো কাৰখানাৰ ভিতৰলৈ। আৰু লগতে ইয়াতে আপুনি মই আচলতে দেখি গৈছিলো, ইয়াত আকৌ এবাৰ সুধো, মানে এইবোৰ যিমান দেখিছো এইবোৰ অকল আগত বনোৱা আছিলে। এইখিনি নেগেৰা আছে আপোনাৰ কঁঠালৰ কাঠৰ নেগেৰা, কঁঠালৰ সাৰৰ। মই যিহেতু কৈছিলো যে কঁঠালৰ ৰংটো শেষলৈ সলনি হৈ আহি থাকে, এই হালধীয়া ৰংটো আহি পেলাই এতিয়া ৰঙা হৈছে, যিহেতু পুৰণা হৈছে ই ৰঙা হৈছে ক্ৰমান্বয়ে। আৰু ই ক্ৰমান্বয়ে ক'লা হৈ গৈ থাকিব ন শেষত গৈ। কিন্তু এইটো যিটো সাৰৰ কাঠৰ যিটো ঢোল বা খোল হওক বা নেগেৰা হওক, ই মানে যাউতিযুগীয়া হয়। আৰু ইয়াৰ সাউণ্ড কোৱালিটিও বহুত ভাল হয়, আৰু একদম যাউতিযুগীয়া হয়। মানে ইয়াত যদি কাৰোবাক আপোনাৰ মানে ঢোল খোল বা আপোনাৰ নেগেৰা, তবলা, ডাইনা সকলো পাব নহয় জানো? দেখুৱালো। ইয়াৰ পিছত আমি এতিয়া অকমান আমাক তামুলীদেৱে এতিয়া অলপ ঢোল বজাইও দেখুৱাব আৰু পেঁপা বজাই দেখাব। আৰু এতিয়া আমি ঢোল আৰু পেঁপাৰ একদম সোৱাদ লওঁ, ভিডিঅ'ৰ লগত জড়িত হৈ থাকক। অ'কে, আৰু এইটো মানে এইটো অলপ বেলেগ নেকি? কালাৰটো বেলেগ দেখিছো।
এইটো আপোনাৰ বগা মহৰ হয় কিছুমান মহৰ শিঙৰ কালাৰটো এইটো আহে মানে ওকে আৰু ইয়াতে আছে আপোনাৰ মেথুন মহৰ আছে হয় এইটো মেথুন মহৰ শিং এইটো মেথুন মহৰ শিং ন মেথুন মহৰ শিং ওকে আৰু এইটো ৰেডি হৈ আছে নেকি এইটো পুৰা এইখিনি ৰেডি হৈ আছে এইটো বাজিব মানে ওকে তেতিয়া আমি অকমান মহৰ শিঙৰ পেপা মানে শুনোৱে আৰু নহয় জানো হয় ধন্যবাদ খুব ভাল লাগিলে আচলতে আৰু এযোৰ মানে বিক্ৰীৰ কাৰণে আছে ন হয় এইবোৰ বিক্ৰীৰ বাবে মানে ৰেডি হৈ গৈছে ওকে মানে ইয়াতে কাৰোবাৰ যদি প্ৰয়োজন হয় মানে ইয়াতে আহিলে পাব আৰু ওকে দতৰা পাব ইয়াতে আৰু এইপিনে মই দেখিছো আপোনাৰ এইটো খঞ্জুৰি নেকি এইটো হয় এখন খঞ্জুৰি হয় ন হয় ডগৰ বুলি কয় খঞ্জুৰিটো বেলেগ থাকে আচলতে আমাৰ ভাষাত এইটো খঞ্জুৰি বুলিয়ে কয় হয় আচলতে ইয়াক লোকগীতত ব্যৱহাৰ কৰা হয় আৰু কিছু জেগাত ইয়াক ডগৰ বুলিও কোৱা হয় ওকে মানে খঞ্জুৰিটো শব্দ শুদ্ধ হয় ডগৰটো শুদ্ধ ধন্যবাদ ইমান পৰে দেখিলে গোলাঘাট নগৰৰ একেবাৰে ওচৰতে থকা ৰূপকলিয়াৰ বৰপথৰুৱা গাঁৱত আহি আমি যি দেৱজিৎ তামুলীক আজি লগ পালো আৰু খুব ভাল লাগিল আচলতে আৰু তেখেতে ইমান সুন্দৰ কাম কৰি গৈছে সাংস্কৃতিক দিশত মানে আজি তেওঁ ভাওনাকে ধৰি বিহু আৰু তেওঁ অন্যান্য আৰু কিছুমান এনেকুৱা সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হয় আৰু লগতে মই আৰু এটা কথা সুধো আপোনাৰ ইয়াতে যদি কোনোবাই ঢোল বা পেপা শিকিব বিচাৰে শিকিব আহিব পাৰিব নেকি পাৰিব পাৰিব মই যিহেতু ঘৰতে এইসমূহ বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ দি আছো হয় আছে মোৰ ষ্টুডেণ্ট ভালেমানখিনি আছে হয় ঢোলৰ প্ৰশিক্ষণো দি আছো হয় সময় সাপেক্ষে পেপাৰ প্ৰশিক্ষণো চলি থাকে হয় লগতে খোল আৰু বাঁহী হয় বাঁহীও প্ৰশিক্ষণ দিয়া হয় হয় ভালেমানখিনি ষ্টুডেণ্ট আৰু আচলতে আমাৰ গোলাঘাটতে এনেকুৱা ধৰণৰ সামগ্ৰী তৈয়াৰ হৈ আছে আৰু জনা নাছিলো আজি আচলতে তেখেতৰ লগত মোৰ চিনাকি আগৰে পৰাই কিন্তু ইয়াতে যে প্ৰস্তুত কৰি আছিলে সেইখিনি আচলতে ময়ো জনা নাছিলো আৰু সেইটো কাৰণে আজি আহিলো মই নিজে ইয়াত মানে কেনেকুৱানো কৰে আচলতে প্ৰস্তুত কেনেকে হয় মানে সেইখিনি নিজৰ মানে এটা চাওঁ চাওঁ লাগি থাকে মনটো আৰু আহি আপোনালোকক অকণমান দেখুৱাই দিলো আৰু যদি কোনোবাই ইয়াত মানে তেখেতৰ ওচৰত পেপা মানে বজাব শিকিব খোজে বা খোল বা বাঁহী বা আপোনাৰ ঢোল মানে সেইখিনি প্ৰায় তেওঁ ইয়াতে শনিবাৰ দেওবাৰে তেওঁ মানে ক্লাছ কৰেও আৰু মই ফোন নম্বৰ দি দিম তেখেতৰ লগত যোগাযোগ কৰি ল'ব পাৰিব আৰু যদি কাৰোবাৰ প্ৰয়োজনীয় থাকে বোলে অকল মানে বজাৰ মানে শিকিবলগীয়া নহয় কোনোবাই যদি কিনিবও খোজে আপোনাৰ ইয়াত আহি যোগাযোগ কৰি ল'ব পাৰিব আৰু ধৰি লওক আপোনাৰ যদি কোনোবাই ফোন কৰে বা মানে গোলাঘাটৰ বাহিৰৰ পৰা আপোনাকে মানে যদি কিবা এটা বস্তু কিনিব খোজে মানে তেওঁলোকক পঠাই দিব পাৰিব নহয় জানো মই আপোনাৰ এইপিনে গুৱাহাটী নলবাৰী বৰপেটা ৰোড হয় ইপিনে নগাঁও মৰিগাঁও এনেকে ইপিনে আপাৰ আসাম আপোনাৰ দুলিয়াজান ডিগবৈলৈকে মানে কোনোবাই যদি আপোনাক ফোন কৰি যোগাযোগ কৰিলে মানে ধৰি লওক আপোনালোকে ডেলিভাৰী কৰি দিব পাৰিব আৰু গতিকে আপোনালোকক ধন্যবাদ জনালো ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আকৌ নতুন এটা ভিডিঅ'ত নতুন এটা খবৰ লৈ পুনৰ লগ পাম বাই বাই